মহানগৰীৰ পন্দুৰ NPME হাইস্কুললৈ কাৰণ দৰ্শনৰ ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে মেট্ৰিকত শোচনীয় ফলাফলৰ বাবে জাননী শিক্ষা বিভাগৰ বিদ্যালয়খনৰ পৰা 13 গৰাকী শিক্ষাৰ্থী মেট্ৰিকত অৱতীৰ্ণ হৈছিল মাত্ৰ 2 গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে দ্বিতীয় বিভাগত বৰ্তমান বিদ্যালয়খনত আছে 11 গৰাকী শিক্ষক শিক্ষয়িত্ৰী ইয়াৰে 2 গৰাকীহে হাইস্কুল পৰ্যায়ৰ শিক্ষক 14টাকৈ শিক্ষকৰ পদ খালী হৈ আছে বিদ্যালয়খনত 2013 চনৰ পৰাই বিদ্যালয়খনত নাই স্থায়ী প্ৰধান শিক্ষক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দ্বাৰা পৰিচালিত হয় বিদ্যালয়খন 2024 ডিসেম্বৰৰ পৰা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্বত আছে ধৃতিবাদ ভট্টাচাৰ্য এইবাৰৰ ফলাফল বাবে মই খুবেই দুঃখিত মোৰ হৃদয়টো ভাঙি গৈছে মই কেতিয়াও এনেকা ফলাফল হ'ব আশা কৰা নাছিলো প্ৰথমে মই এইটো কম যে মই কাৰ্যভাৰ গ্ৰহণ কৰিছো ডিসেম্বৰৰ 1 তাৰিখৰ পৰা এজ এ হেডমাস্টাৰ ইনচাৰ্জ আৰু বাই দা টাইম আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ টেষ্ট পৰীক্ষা মেট্ৰিক কেণ্ডিডেটসকলৰ টেষ্ট পৰীক্ষাটো হৈ গ'ল মই নিজাববীয়াকৈ মানে কোনো যে একশ্যন ল'ম ভাল মানে ফলাফলৰ বাবে এজ এ হেড মই জাষ্ট 2 মাহ টাইমটো পাইছো মেট্ৰিকৰ আগত এই বছৰ মোৰ এইটো দুখ আছে বেয়া হৈছে কিন্তু মই এইটো মানে ভাবো যে সম্পূৰ্ণ দায় মোৰ নহয় কিন্তু মই তথাপি লজ্জিত আৰু দুঃখিত যে এনেকা এটা ফল হৈছে এইটো মানে আমি কেতিয়াও কল্পনা কৰিব নোৱাৰিলো মই মোৰ যিমান ষ্টাফ মেম্বাৰ্ছ টিচিং নন টিচিং আছে তেওঁলোক সকলোৰে মনটো ভাঙি গৈছে আমাৰ চকুত পানী আহি গৈছিল যেতিয়া এনেকা ৰিজাল্ট দেখিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ